খুবই ভাল লাগিছে যে আমার বিটিআর সরকারের নেতৃত্বত প্রমোদ বড়ো ডাঙরিয়ার নেতৃত্বত আমার বিটিআরের যিমান 40খন সমষ্টি আছে 40খন সমষ্টিতেই আমার যেটো বেনিফিশিয়ারি মিট তথা সোশিও ইকোনমিক এৱাৰনেছ প্রোগ্রাম মানে হিতাধিকাৰীসকলৰ লগত এটা মিটিং এটা বৈঠক আৰু তেখেতসকলৰ লগত এটা আৰ্থ সামাজিক এটা সজাগতা সভা প্ৰত্যেকখন সমষ্টিতে আমি পাতি আছো আৰু এই সভাখন এই প্ৰগ্ৰামখন সকলো সমষ্টিতে হৈ আছে অনুষ্ঠিত হৈ আছে আজি ভাল লাগিছে যে শ্ৰীৰামপুৰ সমষ্টি হিচাপে এখন সজাগতা সভা বা এখন মিটিং আমাৰ হৈ আছে এতিয়া বৰ্তমান চলি আছে আৰু এই সভাখনত আমাৰ চৰকাৰৰ হৈ আমি কি আঁচনি আমি আমাৰ ফলৰ পৰা ৰাইজৰ কাৰণে আমি সমৰ্পিত কৰিছো কি আঁচনি আমি লঞ্চ কৰিছো হেতুৰ জৰিয়তে কি ধৰণে তেখেতসকলে লাভান্বিত হ'ব পাৰিছে অসম চৰকাৰ ফলৰ পৰা কি ধৰণৰ আঁচনিবিলাক দিয়া হৈ আছে ভাৰত চৰকাৰ ফলৰ পৰা কি আঁচনিবিলাক দিয়া হৈ আছে কেনেকা লাভান্বিত হৈ আছে গোটেইখিনি কথা আমি হিতাধিকাৰীসকলক অৱগত কৰাই আছো কাৰণ বহুত জায়গাত কেতিয়াবা দেখা যায় যে তেখেতসকলে পাই আছে হয়তো লাভালাভ পাই আছে কিন্তু তেখেতসকলে হয়তো ভুলত মানে কৈ দিয়ে হয়তো আমি একো পোৱা নাই বুলি কিন্তু এতিয়া যদি চাবলৈ যায় আপনি যদি তেখেতসকলক ভুদিয়া ৰেশন কাৰ্ড পাইছে নাই তেতিয়া ক'ব পাইছো বুলি আপনি পেনশন পাই আছে নাই তেতিয়া ক'ব যে পাইছো বুলি তো তেনেকুৱাকে হয়তো কোনবাই মানে হয়তো সব একেজন বেনিফিচিয়াৰী যে সব ধৰণৰ সুবিধা পাব হেতুটো নহয় কিন্তু কোনবা নহলে কোনবা এটা লাভালাভ তেখেতসকলে পাই আছে বা তেখেতসকলে বেনিফিট পাই আছে তো এই কথাটোৱে আমি সজাগতা সভা হিচাপত কৰি আছো আৰু লগতে তেখেতসকলৰ আৰ্থ সামাজিক অৱস্থাটো আমি কি ধৰণে ভাল কৰিব পাৰিম হেতুৰ কাৰণে তেখেতসকলৰ লগত আমি আলাপ আলোচনা কৰি আছো আমি বৰ্তমান চৰকাৰ হিচাপত কি কৰি আছো আগামী দিনত অহা দিনবোৰত আমি কি পৰিকল্পনা লৈছো তেখেতসকলৰ কাৰণে তেখেতসকলৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ কাৰণে এই গোটেই কথাখিনি আলাপ আলোচনা কৰা হৈ আছে বিটিআৰত বসবাস কৰা 35 লক্ষ জনসাধাৰণৰ কথা আৰু লগতে বিভিন্ন প্ৰায় 26খন জাতি জনগোষ্ঠী ইয়াত বসবাস কৰে তেখেতসকলৰ কথা আমাৰ বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহ ইয়াত বসবাস কৰোঁ তেখেতসকলৰ কথা আমাৰ গোটেই বিটিআৰত 40খন সমষ্টি আছে 40খন সমষ্টিত প্ৰায় 420খন আমাৰ ভিচিডিসি আছে 420খন ভিচিডিসিৰ আণ্ডাৰত আকৌ প্ৰায় 3200খন ভোট কেন্দ্ৰ আছে তো গোটেই কেইটা অঞ্চলত যাতে কি ধৰণে আমি কাম কৰি আছো তেখেতসকলে কি ধৰণে লাভান্বিত হৈছে বা হ'ব পাৰিব গোটেইখিনি কথা আমি আলোচনা কৰি আছো আৰু খুবেই ভাল লাগিছে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ সকলো শ্ৰেণীৰ মানুহ কথা চিন্তা কৰা হৈ আছে বৃদ্ধাৰ পৰা আৰম্ভ কৰি সৰু ল'ৰা ছোৱালী কণমানিৰ কাৰণে কথা চিন্তা কৰা হৈ আছে কৃষকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকলৰ পৰা আৰম্ভ কৰি যুৱ প্ৰজন্ম ছাত্ৰ ছাত্ৰী আৰু লগতে আমাৰ বিভিন্ন আমাৰ দৰিদ্ৰ পৰিয়ালৰ কথা গোটেইখিনি কথা আমি চিন্তা কৰি বিভিন্ন আঁচনিবিলাক লঞ্চ কৰা হৈছে আৰু এইটো আমি কি ধৰণে ইমপ্লিমেন্ট কৰি আছো গোটেইখিনি কথা আজি আলোচনা কৰা হৈ আছে ধন্যবাদ